গুড মৰ্ণিং গাইজ, এয়া ফ্ৰেছ হৈ ৰেডি হৈ ওলালোঁ। আজি আমি গাড়ীখন পূজা কৰিবলৈ যাম চন্দিকা মন্দিৰ। তো এইপিনে গোটেইবিলাকে ৰেডি হৈ ওলাই আহিলোঁ আৰু এতিয়া গাড়ীত উঠি আমি গৈ আছোঁ চন্দিকা মন্দিৰলৈ। এয়া মন্দিৰ আহি পালোঁ আৰু এয়া গাড়ীৰ পৰা নামাৰ পিছতে দেউতাই কিবা কিনিব গ'লে চাকি। তো কিনি অনাৰ পিছত আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু আজি মানুহ বহুতেই কম। তো এটা ভাল লাগিছে যে সোনকালে দৰ্শন হ'ব পাৰি। এতিয়া মা আৰু মই চাকি ধূপখিনি জ্বলাই দিলোঁ। চাকি ধূপখিনি জ্বলোৱা হোৱাৰ পিছত এতিয়া আমি মেইন মন্দিৰ মা চন্দিকা মাৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰা হোৱাৰ পিছত আমি মা আৰু মই আহি থলী ঘৰত বহিলোঁ, কাৰণ গাড়ীখন পূজা কৰাৰ কাৰণে টিকট কাটিব লাগে বোলে। দেউতাই টিকট কাটিব গ'ল, তো মা আৰু মই ইয়াতে বহি আছোঁ। এতিয়া এয়া গাড়ীখন পূজা কৰিব ধৰিছে। গাড়ীখন পূজা কৰা হোৱাৰ পিছত আমি পুখুৰীত মুড়ি দিব আহিলোঁ। মুড়িবিলাক দিয়াৰ লগে লগে দেখিছেনে মাছবিলাক কি ধুনীয়াকৈ ওলাই আহিছে। তাৰ পৰা আমাৰ গোটেইখিনি হ'ল হোৱাৰ পিছত এতিয়া আমি ঘৰলৈ আহিলোঁ আৰু আহি বাইদেউক মানে প্ৰসাদ দিলোঁ ৰাস্তাতে। এয়া আমাৰ গুণগুণ, তাই আমাৰ লগত মানে আহিব বিচাৰিছে। তো ঘৰ আহি এয়া প্ৰসাদ ফল এনেকৈ খালোঁ। তো এতিয়া ডাইৰেক্ট ভাত খাবলৈ বহিলোঁ আৰু আজি যাতে মন্দিৰৰ পৰা আহিছোঁ, আজি মায়ে বইল বনাইছে। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই।